আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.5 3 নম্বৰৰ প্ৰশ্নসমূহ। আমি যোৱা ভিডিঅ'ত 3.5 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই এই ভিডিঅ'টো চাই ল'বা। গতিকে আজি আমি অলপ আৰম্ভ কৰিবলৈ লৈছোঁ 3.5 3 নম্বৰৰ প্ৰশ্নসমূহ। চোৱা 3 নম্বৰত কি দিয়া আছে চোৱা। প্ৰতিস্থাপন আৰু বজ্ৰগণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিওৱা। আমি প্ৰতিস্থাপন পদ্ধতিটো আগতে কৰি আহিছোঁ, আকৌ বজ্ৰগণন পদ্ধতিটোও কৰিছোঁ। গতিকে এইটো একেবাৰে সহজ হ'ব। তোমালোকে প্ৰথমতে সমীকৰণটো দিয়া আছে, সমীকৰণটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধানটো উলিয়াই লৈ তাৰে পিছত আকৌ বজ্ৰগণন পদ্ধতিৰে সমাধানটো উলিয়াই ল'বা। চোৱা প্ৰথমতে কি দিয়া আছে, 1 নম্বৰ সমীকৰণটোত দিয়া আছে 8x + 5y = 9 আৰু 3x + 2y = 4। সমীকৰণটো প্ৰথমতে উঠাই ল'বা। মই ডাইৰেক্ট তোমালোকক কৰি দিছোঁ। চোৱা 3.5 3 1 নম্বৰটো সমীকৰণটো কি দিয়া আছে সমাধান বুলি লিখি ল'বা। সমীকৰণটো কি দিয়া আছে 8x + 5y = 9 আৰু 3x + 2y = 4। প্ৰথমতে কি কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে, গতিকে আমি প্ৰথমতে প্ৰতিস্থাপন পদ্ধতিৰে কৰি লওঁ। প্ৰতিস্থাপন পদ্ধতিৰে চোৱা এই সমীকৰণটো চোৱা 8x + 5y = 9, এইটো 1 নম্বৰ সমীকৰণ দি ল'বা। আকৌ 3x + 2y = 4, এইটো 2 নম্বৰ সমীকৰণ বুলি দিবা। এতিয়া আমি বজ্ৰগণন পদ্ধতিটো কেনেকুৱা আছিল, আমি 1 নম্বৰ সমীকৰণৰ পৰা পাওঁ হয়নে। গতিকে 1 নম্বৰ সমীকৰণৰ পৰা পাওঁ, বা এনেকৈও লিখিব পাৰা সমীকৰণ 1ৰ পৰা পাওঁ। 1 নং সমীকৰণৰ পৰা পাওঁ। 1 নম্বৰ সমীকৰণটো লিখি লোৱা 8x + 5y = 9। 5yটো সেইফালে লৈ যোৱা, 8xটো ৰাখি থোৱা। 5yটো এইফালে প্লাছ আছে, সেইফালে গ'লে কি হ'ব -5y হ'ব। আমাক xটো উলিয়াব লাগে, xৰ মান উলিয়াব লাগে। গতিকে xটো ৰাখি থোৱা, xৰ হকটো সেইফালে লৈ যোৱা। ইয়াতে 8টো xৰ লগত ইনটু হৈ আছে, এইফালে হ'লে ডিভাইড হ'ব। 9 - 5y / কিমান হ'ব 8। এইটো আমি 3 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিম। বুজি পাইছানে? এইখিনি প্ৰতিস্থাপন পদ্ধতিৰেতো আমি আগৰ সমাধান কৰিছোঁৱে। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই চাই লোৱা। এতেকে যিহেতু xৰ মানটো ওলালে, এতেকে চোৱা xৰ মানটো আমি 1 নম্বৰ সমীকৰণৰ পৰা প্ৰথমতে লৈছোঁ। গতিকে xৰ মানটো আমি এই 2 নম্বৰ সমীকৰণত বহাই দিম। এবাৰ xৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2ত বহুৱাই পাওঁ। 2 নম্বৰ সমীকৰণটো প্ৰথমতে লিখি লোৱা। কি আছে 3x + 2y = 4 হয়নে। এতেকে তুমি xৰ মানটো ইয়াতে বহাই দিয়া। এইটো 3 × xৰ মানটো কিমান আছিল 3 × 9 - 5y / 8। আকৌ কি আছে প্লাছ 2y = 4। বুজি পাইছানে? ইয়াতে xৰ মান এইখিনি আছে নহয়, এইখিনি পাইছোঁ যে এইখিনি আমি xৰ ঠাইত ইয়াতে বহাই দিছোঁ। বাকী 2y টো ইয়াতে আছে প্লাছ 2y। গতিকে ইয়াতে চোৱা এই 3ৰে 9ৰ লগত ইনটু হ'ব। 3 × 9 27 - 3 × 5 15, এটা y লগত আছে বাই কিমান 8 প্লাছ 2y। বুজি নাপালে মোক কমেণ্টত জনাবা। চোৱা ইয়াতে আমি লহাগু ল'ম, ইয়াৰ তলত একো নাই মানে এটা 1 আছে হয়নে। গতিকে 1 আৰু 8ৰ লহাগু হ'ব 8। তাৰে পিছত ইয়াতে 8ক হৰণ কৰিলে এবাৰ যাব, 1ৰ লগত 27 ইনটু হ'লে 27 হ'ব মাইনাছ ইয়াতে 15y হ'ব প্লাছ, যিহেতু ইয়াৰ তলত 1 আছিল গতিকে 8ৰ লগত এইটো ইনটু হ'ব। 8 × 2 = 16y = 4। এইটো যিহেতু ইয়াৰ লগত হৰণ হৈ আছে, সেইফালে আমি লৈ যাম। সেইফালে গ'লে কি হ'ব পূৰণ হ'ব। 27 ইয়াতে মাইনাছ আছে, এতিয়া প্লাছ আছে। 15 মাইনাছ থাকিলে কিমান থাকিব +1, এটা y ইয়াতে থাকিব। তলতে 8টো ইয়াতে হৰণ হৈ আছিল, সেইফালে গ'লে কি হ'ব পূৰণ হ'ব। গতিকে yটো ৰাখি থোৱা, 27টো ইয়াতে প্লাছ হৈ আছে, সেইফালে লৈ যোৱা মাইনাছ হ'ব। 8 4 জাৰ কি 32 মাইনাছ 27 হয়নে। এতেকে y = কিমান হ'ব 5 হ'ব হয়নে নহয়।
এতেকে যেহেতু আমার ওয়াইৰ মানটো পালোঁ এতেকে ওয়াইৰ মানটো আমি কেই নম্বৰ সমীকৰণত বহাই দিম 3 নম্বৰ সমীকৰণত বহুৱাই দিম চোৱা এতেকে ওয়াইৰ মান সমীকৰণ 3 বহুৱাই পাওঁ 3 বহুৱাই বাই 3 নম্বৰ সমীকৰণটো কি আছিল x = 9 - 5y / 8 x টো ৰাখি থোৱা এইফালে 9 - 5 * y ৰ মান কিমান পাইছোঁ 5/8 এতিকে চোৱা x = 9 - 25/8 কে x = কিমান হ'ব 8 কিমান হ'ব ইয়াতে 16 -16 হ'ব হয়নে হয় নহয় -16 হ'ব পেজটো উল্টাই দিছোঁ চাবা নহ'লে ইয়াতে কৰি দিছোঁ যেহেতু প্ৰতিস্থাপনখিনি ইয়াতে শেষ কৰি দিওঁ এতেকে কিমান হ'ব x = 8 এৰে 16ক কেইবাৰ কাটিব পাৰোঁ দুইবাৰ মাইনাছ আছে গতিকে x = -2 এতেকে নিৰ্ণয় সমাধানটো হ'ল x = -2 আৰু y = 5 গতিকে এইটো আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিলোঁ আকৌ প্ৰশ্নত কি কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণটোৰ সমাধান কৰা এতিয়া আমি বজ্ৰগুণন পদ্ধতিৰে সমীকৰণটো সমাধান কৰিম চোৱা ইয়াতো আগৰ নিচিনাই এনেকৈ লিখি লোৱা বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন পদ্ধতি কে লিখি লৈ প্ৰথমতে সমীকৰণটো লিখি ল'বা 8x + 5y = 9 আছিলে 9টো এইফালে লৈ আহা মাইনাছ হ'ব = 0 এইটো হ'ব 1 নম্বৰ সমীকৰণ আকৌ 3x + 2y = 4 আছিলে এইফালে লৈ আহা -4 = 0 হয়নে হয় ঠিকে আছে এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতেকে বজ্ৰগুণন পদ্ধতিটো কি আছিলে y ৰ পৰা আমি সহগবোৰ বহুৱাই যাম ইয়াতে চোৱা y ৰ সহগ আছে 5 তাৰে পিছত আছে -9 আকৌ x ৰ সহগ আছে 8 নেক্সট যায় লাষ্টতে y ৰ সহগ আকৌ ঠিক এইটোতো সেনেকুৱা y ৰ সহগটো 2 তাৰে পিছত আছে -4 আকৌ x ৰ সহগ আছে 3 লাষ্টত যায় y ৰ সহগ 2 গম পাইছানে এতিয়া আমি ইয়াতে চোৱা ইয়াতে x = y = 1 ইয়াতে প্ৰথমতে আমি বজ্ৰ পূৰণ কৰিম ইয়াতে প্ৰথমতে 5 ৰ লগত 4 ইনটু কৰিম 2 ৰ লগত 9 ইনটু কৰিম আকৌ 9 ৰ লগত 3 ইনটু কৰিম 4 ৰ লগত 8 ইনটু কৰিম এতিয়া চোৱা প্ৰথম এইটো যেটো প্ৰথমটো ইয়াতে বহাম x ৰ তলত বহাম চোৱা 5 ইনটু -4 -2 ইনটু 9 2 ইনটু -9 ঠিক আছে আকৌ এইটোৰ লগত এইটো ইয়াতে বহাম -9 ইনটু 3 মাইনাছ মাজত কিন্তু মাইনাছ ইনটু বহিব -4 ইনটু 8 আকৌ ইয়াতো এনেকা কৰিম 8 ইনটু 2 3 ইনটু 5 চোৱা 8 ইনটু 2 মাইনাছ 3 ইনটু 5 3 ইনটু 5 8 ইনটু 2 টো বহালোঁ 8 ইনটু 2 হৈছে ইয়াতে 3 ইনটু 5 এইটো 3 দেই চোৱা এতিয়া আমি পূৰণবোৰ কৰিম চোৱা -20 মাইনাছ আৰু মাইনাছে প্লাছ 18 x বাই y বাই 3 9 * 27 ইয়াতে মাইনাছ আছে কাৰণে মাইনাছ আকৌ ইয়াতে মাইনাছে প্লাছ 8 4 * 32 = 1 8 2 * 16 -15 ইয়াতে চোৱা x = কিমান হ'ল এইটো মাইনাছ দেই -2 = ইয়াতে হ'ব আমাৰ 5/y = 16 পৰা 15 গ'লে 1/1 এতিয়া আমি কৰিব লাগিব কি এইটো ভগ্নাংশৰ লগত এইটো ভগ্নাংশ ল'ব লাগিব আকৌ এইটোৰ লগত এইটো ল'ব লাগিব এতিয়া চোৱা এতিয়া x by -2 = y/5 আৰু y by 5 sorry x by -2 = 1/1 আকৌ y by
5 ইজ ইকুৱেল টু 1/1 গতিকে বজ্ৰ পূৰণ কৰি দিয়া x ইনটু 1 x ইজ ইকুৱেল টু 1 ইনটু -2 গতিকে আমি xৰ মান কিমান পালোঁ বজ্ৰ পূৰণ কৰিছোঁ x ইনটু 1 x ইনটু 2 ইনটু -1 -2 গতিকে xৰ মান আমি -2 পালোঁ হয়নে আকৌ এনেকৈ y-টোৰ লগতো বজ্ৰ পূৰণ কৰা y ইনটু 1 y 1 ইনটু 5 গতিকে y ইজ ইকুৱেল টু 5 পালোঁ গতিকে আমি বজ্ৰ গুণন পদ্ধতিৰে কৰোঁ নাইবা প্ৰতিস্থাপন পদ্ধতিৰে কৰোঁ সমাধান কিন্তু আমাৰ এটাই ওলাব লাগিব গতিকে সমাধানটো হ'ল x ইজ ইকুৱেল টু -2 y ইজ ইকুৱেল টু 5 এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণৰ সমাধান তাৰে পিছত 2 নম্বৰটোত কি দিয়া আছে চোৱা 3 2 নম্বৰটোত কি দিয়া আছে চোৱা 4x - thrice y is equal to 23 thrice x plus 4y is equal to 11 এইটো আমি প্ৰথমতে প্ৰতিস্থাপন পদ্ধতিৰে কৰিম তাৰ পিছত বজ্ৰ গুণন পদ্ধতিৰে কৰিম চোৱা প্ৰথমতে আমি সমীকৰণটো লিখি ল'ম তোমালোকে কিতাপখন ওচৰত লৈ ল'বা সমাধান বুলি লিখি ল'বা সমাধান বুলি লিখি লৈ প্ৰতিস্থাপন পদ্ধতি ডাইৰেক্ট কৰিম আমি প্ৰতিস্থাপন পদ্ধতি চোৱা কি দিয়া আছে সমীকৰণত 4x - thrice y is equal to 23 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ thrice x plus 4y is equal to 11 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে 1 নম্বৰ সমীকৰণৰ পৰা এতেকে সমীকৰণ 1ৰ পৰা পাওঁ কি আছিল 4x - thrice y is equal to 23 এতেকে আমি thrice y টো ইফালে লৈ যাম 4x টো ইফালে ৰাখি থম 23 ইয়াতে মাইনাস আছে ইয়াতে গৈ কি হ'ব প্লাস হ'ব হয়নে এতেকে 4 টো আমি লৈ যাব লাগিব x ৰ হক ইয়াতে x ৰ লগত ইনটু হৈ আছে ইফালে আহিলে ডিভাইড হ'ব গতিকে 23 plus thrice y by 4 এইটোক আমি সমীকৰণ 3 বুলি লিখিম এতেকে যেহেতু x টো ওলাল এতেকে আমি x ৰ মান 2 নম্বৰ সমীকৰণত বহাই দিম 2 নম্বৰ সমীকৰণটো কি আছিল thrice x plus 4y is equal to 11 এইটো হৈছে 2 নম্বৰ সমীকৰণ গতিকে চোৱা এতেকে x ৰ মান সমীকৰণ 2 বহুৱাই পাওঁ সমীকৰণ 2 বহুৱাই পাওঁ 2 নম্বৰ সমীকৰণটো প্ৰথমতে লিখি লোৱা তেতিয়া মানে প্ৰবলেম নহয় is equal to 11 এইটো আছে 2 নম্বৰ সমীকৰণ এদিকে আমি এই x ৰ এইখিনি ঠাইত বহাব লাগিব 3 into x ৰ মান কি পাইছো আমি 23 plus thrice y by 4 হয়নে আকৌ ইয়াতে প্লাস কি আছে 4y is equal to কিমান 11 চোৱা এতেকে 3 into 23 কিমান হ'ব 69 plus 3 into 3 9y by 4 plus 4y is equal to 11 এতেকে আমি ইয়াৰে লহাগু লম ইয়াৰে তলত একো নাই মানে এটা 1 আছে গতিকে চোৱা 469 plus 9y plus এই 4 ৰ লগতে 4 টো ইনটু হ'ব 16y হয়নে equal to 11 যেহেতু এইটো 4 ইয়াতে হৰণ হৈ আছে সেইফালে গলে আমাৰ সমান চিনৰ সেইফালে গলে আমাৰ কি হ'ব পূৰণ হ'ব গতিকে আমি 4 টো সেইফালে লৈ যাম আৰু ইয়াতে প্লাস মাইনাস কৰিম 69 প্লাস এইটো প্লাস আছে এইটো প্লাস আছে 16 প্লাস 9 প্লাস 9y প্লাস তেতিয়াহলে 25y is equal to কিমান হ'ব 4 into 11 44 এইটো এইবিলাক তোমালোকে ইমান কৰি থাকিব নালাগে ডাইৰেক্ট এইটো এই 4 টো আহিলে ইফালে পূৰণ হ'ব পূৰণ হলে কিমান হ'ব চোৱা মই দেখাই দিছো 4 is equal to কিমান হ'ব 44 নহব জানো কিয় আমি এটা লাইন বঢ়াই দিও আমি যিমান পাৰো শৰ্টকাট কৰিব চেষ্টা কৰিম হয়নে সময়ৰ লগত আমি মিলাব লাগিব নহলে যিমান লং প্ৰসেছত কৰি থাকিম ইমান আমাৰ সময়বিলাক নষ্ট হৈ থাকিব চোৱা এই 69 টো যদি যিমান এক্সপাৰ্ট আছে যিমান সোনকালে কৰিব পাৰা একে লগে
এই চোৱা এটা লাইনতে 4টো এইফালে লৈ গৈ 44 আকৌ এইটো মাইনাছ কৰিলেই এটা লাইনতে হৈ গ'ল হয়নে এতিয়া আমি আকৌ এটা লাইন পাতিব লগা হৈছে 25y = 44 এইটো ইয়াতে প্লাছ আছে ইফালে গ'লে কি হ'ব 69 টো মাইনাছ হ'ব আকৌ চোৱা y টো ইয়াতে থাকক আকৌ মাইনাছ কৰিবা এনেকৈ নহয় 25 টো লৈ যোৱা ইফালে তলত বহিব পূৰণ আছিল ওপৰত কিমান হ'ব ওপৰত -25 হ'ব গতিকে 25 কিমান বাৰ যাব একবাৰ মাইনাছ আছে গতিকে এতেকে আমি y = কিমান পালো এতেকে y = -1 হয়নে এতিয়া আমাৰ প্ৰতিস্থাপন পদ্ধতি কি ওলাল y মান ওলাল একে y মানটো আমি 1 নম্বৰ সমীকৰণত বহাই পাম বা 3 নম্বৰ সমীকৰণত বহাই পাম আমি 1 নম্বৰটো কৈছে 1 নম্বৰ সমীকৰণটো লৈছো 2 নম্বৰ সমীকৰণটো লৈছো এতিয়া আমি 3 নম্বৰ সমীকৰণত y মানটো বহাই দিম এতেকে y মান 3 নং সমীকৰণত বহাই পাম সমীকৰণত বহুৱাই পাওঁ 3 নং সমীকৰণত বহুৱাই পাওঁ চোৱা 3 নং সমীকৰণটো কি আছিল x = 23 + 3y/4 x টো ৰাখি থোৱা ইয়াতে কৰা 23 + 3 * -1 হয়নে y মান -1 ওলাইছে এতেকে x = কিমান হ'ব 4 23 প্লাছে মাইনাছে -3 ইয়াতে চোৱা x = কিমান হ'ব 20/4 4 ৰে 20 কিমান বাৰ কাটিব পাৰো 5 বাৰ ইয়াতে লিখা এতেকে x = কিমান 5 এতেকে লাষ্টতে লিখা এতেকে নিৰ্ণয় সমাধান x = 5 y = কিমান -1 হয়নে এতিয়া আমি এটো কি কৰিলো প্ৰতিস্থাপন পদ্ধতিৰে কৰিছো হয়নে নহয় আকৌ আমি কি কৰিব লাগিব বজ্ৰগণন পদ্ধতিৰে কৰিব লাগিব চোৱা বজ্ৰগণন পদ্ধতিৰে বজ্ৰগণন পদ্ধতিৰে বজ্ৰগণন পদ্ধতিৰে আমি সমীকৰণটো প্ৰথমতে লিখি লম চোৱা 4x - 3y = 23 আছিল আমি মাইনাছ লিখিম ইয়াতে 23 = 0 ইয়াতে 1 নম্বৰ সমীকৰণ আকৌ 3x + 4y - 11 = 0 এইটো আমি সমীকৰণ 2 বুলি দিম তাৰপিছত চোৱা ইয়াতে বজ্ৰগণন পদ্ধতিৰে সমীকৰণ দুটা আমি বহাই লৈছো এতিয়া আমি এটো কি কৰিম y ৰ হকটো প্ৰথমতে লম হয়নে সো y ৰ হকটো কি আছে -3 তাৰে পিছত লম আমি 23 -23 তাৰে পিছত x ৰ হক 4 আকৌ আমি y ৰ হকটো লম -3 সেম এইটো তলত 2 এনেকুৱা y ৰ হকটো লম 4 তাৰে পিছত -11 আকৌ x ৰ হক 3 আকৌ কি কৰিম y ৰ হকটো লম 4 এতেকে আমি কি কৰিম বজ্ৰগণন পদ্ধতিৰে বজ্ৰপূৰণ কৰিম ইয়াতে x = ইয়াতে y = 1 এটা কি কৰিম -3 লগত 11 ইনটু কৰিম -3 * -11 -4 ইনটু -23 কো ইয়াতে লিখিম 23 ইনটু 3 -11 ইনটু 4 আকৌ 4 ইনটু 4 -3 ইনটু -3 এটাকে চোৱা x by -3 আৰু -11 হ'ব -33 সরি মাইনাসে প্লাস হয়ে যাব এইটো 33 মাইনাসে প্লাসে মাইনাসে প্লাস 4 × 23 হলে 92 হব তার পিছত y by 23 × 3 হব 69 ইয়াতে এইটো মাইনাস হব তার পিছত প্লাস মাইনাসে প্লাস 4 × 11 44 আকৌ 1 by 4 × 4 16 মাইনাসে প্লাস 3 × 3 9 বুঝি পাইছানে এতিয়া চোৱা x by 33 আৰু 92 কিমান হ'ব 125 = 69 ৰ পৰা 45 4 গলে থাকিব -25
y by minus 25 is equal to 1 by only 25 হয় না ইয়াতে মাইনাস নাই দুটা যেহেতু প্লাস হয়েছে এতিয়া আমি কি কৰিম এইটোৰ লগত এইটো এবাৰ লম আকৌ ইয়াৰ লগত ইয়াৰ একটা লম এতিয়া চোৱা এতিয়া x by 1 to 5 is equal to 1 by 25 আৰু y by minus 25 is equal to 1 by 25 এতেকে চোৱা x ৰ লগত 25 টো ইনটু কৰিলে হ'ব 25x is equal to 1 to 5 এতেকে তো চোৱা বজ্ৰপূৰণ কৰিছো 25 টো ৰাখি থোৱা সৰি x টো ৰাখি থোৱা 25 টো হিফালে লৈ যোৱা 1 to 5 by 25 এৰে 125 ক 5 বাৰ আমি কাটিব পাৰো এতেকে x is equal to 5 আকৌ y আৰু 25 into 25y is equal to minus 1 into sorry minus 25 into 1 minus 25 গতিকে y টো ৰাখি থোৱা 25 টো লৈ যোৱা minus 25 by 25 হয় নে 25 এৰে কিমান বাৰ কাটিব পাৰি এবাৰ কাটিব পাৰি ইয়াতে মাইনাস আছে গতিকে y is equal to minus 1 এতেকে ইয়াৰে আমি নিৰ্ণয় সমাধানটো কি পালো এতেকে নিৰ্ণয় সমাধানটো হৈছে x is equal to 5 আৰু y is equal to minus 1 এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণটোৰ সমাধান এতিয়া চোৱা 3 নম্বৰ সমীকৰণটোত কি দিয়া আছে 3 নম্বৰটোত কি দিয়া আছে চোৱা এইটো হল 2x plus 3 minus 11 is equal to 0 আকৌ 4x minus 3y plus 5 is equal to 0 প্ৰথমতে আমি সমীকৰণটো বহাই লম সো ডাইৰেক্ট সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লবা যেহেতু আমি প্ৰতিস্থাপন পদ্ধতিটো প্ৰথমতে কৰি আছো গতিকে আমি প্ৰতিস্থাপন পদ্ধতিৰে লিখি লম প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণটো হৈছে 2x plus 3y minus 11 is equal to 0 এইটো হৈছে 1 নম্বৰ সমীকৰণ আকৌ 4x minus 3y plus 5 is equal to 0 এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি সমীকৰণ 1 ৰ পৰা পাও এতেকে সমীকৰণ 1 ৰ পৰা পাও 1 ৰ পৰা কি পাও চোৱা 2x plus 3y minus 11 is equal to 0 এতেকে চোৱা 2x টো ৰাখি থোৱা এই দুটা হিফালে লৈ যোৱা প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব গতিকে 3x টো প্লাস আছিল ইয়াতে মাইনাস হল আকৌ 11 টো মাইনাস আছিল ইয়াতে হি প্লাস হল এতেকে আমি এনেকেও লিখিব পাৰো 2x is equal to 11 plus minus 3y হয় না যেহেতু এটো প্লাস আছে আগত আনিলো এটো মাইনাস আছে পিছত লৈ গলো এটো আমি কেই নম্বৰ সমীকৰণ বুলি লিখিব পাৰো 3 নম্বৰ সমীকৰণ যে সৰি ইয়াতে নহয় ইয়াতে x টো ৰাখি থোৱা 2 টো হিফালে লৈ যাও 2 টো হিফালে পূৰণ হৈ আছে হিফালে আহিলে কি হ'ব হৰণ হ'ব গতিকে ইয়াতে আমি 3 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰি থম এতেকে চোৱা x ইকুৱেল টু কিমান হলা 11 minus 3y by 2 এতেকে আমি x ৰ মানটো এতেকে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই পাও সো 2 নম্বৰ সমীকৰণটো কি আছিল 4x minus 3y plus 5 is equal to 0 ইয়াতে এই x ৰ ঠাইত আমি এইখিনি বহাই দিম এইখিনি মান আমি বহাই দিম সো 4 into x ৰ মান কি আছিল 11 minus 3y by 2 minus 3y হয়নে 3y plus 5 is equal to 0 সো এই 4 টো আমি 2 ৰে কাটিব পাৰিম দুইবাৰ যাব হয়নে সো 2 into 11 22 minus 2 into 3 6y minus 3y plus 5 is equal to 0 সো ইয়াতে প্লাস 22 আছে ইয়াতে প্লাস 5 আছে গতিকে 27 হ'ব ইয়াতো মাইনাস কিমান হ'ব 9y is equal to 0 সো ইয়াতে 9 minus 9y টো ৰাখি থৈ দিয়া ইয়াতে 27 টো হিফালে লৈ যোৱা ইয়াতে প্লাস আছে হিফালে আহিলে মাইনাস হ'ব
এতেকে y2 ৰাখি থৈ আমি -9টো ইফালে লৈ যাম যেহেতু 9 y লগত -9টো ইনটু হৈ আছে ইফালে আহিলে ডিভাইড হ'ব মাইনাসে মাইনাসে ক্যান্সেল 9 3 * 27 এতেকে y কিমান ওলাল 3 এতেকে y ৰ মানটো আমি কে নম্বৰ সমীকৰণত বহাই দিম এই 3 নম্বৰ সমীকৰণত বহাই দিলে আমাৰ সমাধানটো ওলাই যাব এতেকে সোৱা এতেকে y ৰ মান 3 নং সমীকৰণত বহুৱাই পাও সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণটো কি আছিল x = 11 - 3y/2 হয়নে তেকে x = 11 - 3 * y ৰ মান হৈছে 3/2 x = কিমান হ'ব 3 - 11 - 9/2 গতিকে x = 2/2 2/2 মানে কি এতেকে x = কিমান হ'ব 1 x ৰ মান কিমান ওলাল 1 ইয়াতে লিখি দিছো নিৰ্ণয় প্ৰতিস্থাপন এতেকে প্ৰতিস্থাপন পদ্ধতিৰে নিৰ্ণয় সমাধান ডাইৰেক্ট নিৰ্ণয় সমাধান বুলি লিখিলেও হ'ব নিৰ্ণয় সমাধান x = 1 আৰু y = 3 এতেকে আমি এইটো কৰিলো প্ৰতিস্থাপন পদ্ধতিৰে এতিয়া আমি কৰিম কি বজ্ৰগুণন পদ্ধতিৰে সোৱা বজ্ৰগুণন পদ্ধতিৰে এনেকে লিখি লবা বজ্ৰগুণন পদ্ধতিৰে প্ৰথমতে আমি সমীকৰণটো লিখি লম সোৱা 2x + 3y - 11 = 0 এটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ আকৌ 4x - 3y + 5 = 0 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতেকে সোৱা আমি বজ্ৰগুণন পদ্ধতিৰে কৰিবলৈ গ'লে প্ৰথমতে আমি y ৰ হৰটো ইয়াতে বহাই লম 3 আকৌ তাৰে পিছত -11 আকৌ ইয়াতে x ৰ হৰক 2 আকৌ y ৰ হৰক 3 ঠিক সেইদৰে ইয়াতো y ৰ হৰক -3 তাৰে পিছত আছে 5 তাৰে পিছত x ৰ হৰক 4 আকৌ y ৰ হৰক -3 এতেকে আমি ইয়াতে বজ্ৰপূৰণ কৰিম প্ৰথমতে ইয়াতে x বহাই দিম x বহাই দিও 3 * 5 -3 * -11 ঠিক আছে তাৰে পিছত সোৱা এইটো গুছি গ'ল আকৌ -11 * 4 -11 * 4 -5 * 2 আকৌ = ইয়াতে 1 সোৱা 2 * -3 2 * -3 -4 * 3 4 * 3 এতিয়া পূৰণখিনি কৰি লোৱা সোৱা 3 * 5 15 -minus plus plus minus minus 3 into 11 33 is equal to -44 minus 5 into 2 10 is equal to 1/2 into -3 -6 -12 এতিয়া সোৱা 15 আৰু 33 মাইনাস হলে কিমান হ'ব -18 থাকিব x by -18 is equal to -54 y by -54 is equal to 1 by -18 এতিয়া আমি প্ৰথমতে এইটোৰ লগত এইটো লম এতিয়া সোৱা কৰিলে গম পাবা এতিয়া x by -18 is equal to 1 by 18 আৰু y by -54 is equal to 1 by 18 ঠিক আছে এতিয়া সব এতিয়া আমি বজ্ৰকৰণ কৰিম x into 18x is equal to -18 এতেকে x টো ৰাখি থোৱা 18 টো ইফালে লৈ যোৱা -18 by 18 18 কেনসেল যায় এতেকে x is equal to -1 থাকিব হয়নে আকৌ y into -18 minus y18 is equal to -1 into 54 minus 54 এতেকে y to রাখি থোৱা
18 লৈ যোৱা -18 -54 18 কেঞ্চেল এতেকে y = কিমান হ'ব 18 3 * 54 3 এতেকে আমাৰ এতেকে বজ্ৰ গুণন পদ্ধতিৰে এনেকৈ লিখিলে হ'ব ডাইৰেক্ট নিৰ্ণয় সমাধানটো লিখিলে হ'ব বজ্ৰ গুণন পদ্ধতিৰে নির্ণয় সমাধান x = -1 y = 3 এটো হৈছে আমাৰ 3 নম্বৰটো সমাধান একে 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটোত কি দিয়া আছে চোৱা 5x + 7y = 19 আৰু 3x + 2y = 7 চোৱা প্ৰথমতে সমাধান বুলি লিখি লোৱা প্ৰথমতে কি আমি প্রতিস্থাপন পদ্ধতিৰে কৰিম প্রতিস্থাপন পদ্ধতিৰে চোৱা 5x + 7y = 19 এটো হৈছে 1 নম্বৰ সমীকৰণ আকৌ 3x + 2y = 7 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি 1 নম্বৰ সমীকৰণৰ পৰা পাওঁ এতেকে 1 নং সমীকৰণৰ পৰা পাওঁ নাইবা এনেকেও লিখিব পাৰিবা যে সমীকৰণ 1 ৰ পৰা পাওঁ বুজি পাইছানে 5x + 7y = 19 5x টো ৰাখি থোৱা 7y টো এইফালে লৈ যোৱা 19 - 7y একে x = 5 টো এইফালে লৈ যোৱা এইফালে ইনটু হৈ আছে এইফালে ডিভাইড হ'ব 19 - 7y / 5 এটো হৈছে আমাৰ 3 নম্বৰ সমীকৰণ এতেকে x ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ সমীকৰণ 1ত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছিল 5x + 7y = 19 গতিকে এইটো প্ৰথমতে লিখি লোৱা 5x + 7y = 19 প্ৰথমতে বুজিবলৈ চেষ্টা কৰিবা তাৰে পিছত লিখি ল'বা 5 * x ৰ মান কিমান ওলাইছে 19 - 7y 19 - 7y / 5 + 7y + = 19 এতেকে চোৱা সরি ইয়াতে 3 * 3 3 * 19 কিমান হ'ব 57 - 7 * 3 21y / 5 + 7y = 19 এতেকে আমি লসাগু লম 5 57 - 21y + 5 * 7 35y = 19 এতিয়া এইটো আমি এটা লাইনতে এইটো 5 টো হিফালে লৈ যাম 19 লগত ইনটু হ'ব আকৌ 57 টো মাইনাস কৰিম 57 ইয়াতে 21 টো মাইনাস আছে 21 মাইনাস কৰিলে কিমান থাকিব ইয়াতে আছিল 7y গতিকে 25 টো আমি মাইনাস কৰিলে 21 ইয়াতে সরি এইটো আছিল 2y হলে ইয়াতে হ'ব 10y এইটো 2y আছিলে ইয়াতে হ'ব 10y 25 ৰ পৰা 10 গলে থাকিব ইয়াতে 11y = 5 টো ইফালে গল ইনটু হ'ব সো ইয়াতে -11y টো ৰাখি থোৱা 15 টো ইফালে লৈ যোৱা 19 * 5 সমান
57 ইফালে সরি 19 into 5 ইজ ইকুয়াল টু কিমান হ'ব সরি এইটো সমীকৰণটো আমাৰ লিখাত ভুল হৈছে এক্সৰ মানটো 1 নম্বৰ সমীকৰণ যে বহাও সরি এইখিনি কাটি দিছোঁ মই আকৌ কৰি দিছোঁ যে এইখিনি এক্সৰ মান ওলাল হয়নে এতেকে আমি এক্সৰ মানটো 2 নম্বৰ সমীকৰণত বহাম সরি ইয়াতে আকৌ কৰি দিছোঁ এক্সৰ মান এইখিনি ঠিকে আছে এক্সৰ মানটো কিমান ওলাইছে এইখিনিলৈ ঠিকে আছে তার পিছত এক্সৰ মান সমীকৰণ 2ত বহাই পাওঁ সমীকৰণ 2ত বহুৱাই পাওঁ সমীকৰণ 2ত বহুৱাই পাওঁ 2 নম্বৰ সমীকৰণটো আছিলে এইটো আছিলে আমাৰ 2 নম্বৰ সমীকৰণ 3x + 2y = 7 এখানে মোৰ ভুল হৈছে 3x + 2y = 7 সোয়া 3 into x ৰ মান হৈছে আমাৰ 19 - 7y/5 plus 2y = 7 3 into 19 কিমান হ'ব 3 into 19 হ'ব 57 minus 21y/5 plus 2y = 7 এতেকে ইয়াতে আমি লসাগু লম 5 to 57 minus 21y plus 2 into 5 10y = 7 ইয়াতে কৰি দিছোঁ চোৱা এতেকে কিমান হ'ব আমাৰ চোৱা 5 টো ইফালে লৈ যাম 57 minus 20y 20y নৰ পৰা 10 এটা গলে কিমান থাকিব 11y থাকিব minus 11y = এই 7 ৰ লগত 5 টো ইফালে গলে কি হ'ব ইনটু হ'ব সোয়া minus 11y টো ৰাখি থোৱা এইফালে 7 into 5 35 minus কিমান হ'ব এটো মাইনাস হ'ব যায় 35 minus 57 এতেকে y টো ৰাখি থোৱা minus 11 টো এইফালে লৈ যোৱা 35 গলে 57 ৰ পৰা কিমান থাকে 22 থাকিব minus 22 থাকিব যেহেতু minus টো ডাঙৰ হৈ আছে আকৌ 11 টো minus 11 এইফালে আহিব minus minus cancel 11 এৰে 22 কাটিলে দুবাৰ যাব এতেকে 2y = 22 y = 2 এতেকে আমি y ৰ মানটো কি কৰিম 3 নম্বৰ সমীকৰণত বহাই দিম চাবা এতেকে y ৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ চোৱা x = 19 - 7 into 2 আকৌ by 5 x = 19 - 14/5 x = 5/5 5 cancel x = 1 ওলাল এতেকে প্ৰতিস্থাপন পদ্ধতিৰে নির্ণয় সমাধান x = 1 y = কিমান ওলাল আমাৰ y = কিমান ওলাইছিল ইয়াতে এটো y = 2 y = 2 এইটো হৈছে আমাৰ প্ৰতিস্থাপন পদ্ধতি এতিয়া আমি কি কৰিব লাগিব বজ্ৰগুণন পদ্ধতিটো প্ৰয়োগ কৰি সমাধান কৰিব লাগিব এতেকে বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰি বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰি কি আছিল সমীকৰণটো 5x + 7y - 19 = 0 এইটো হৈছে 1 নম্বৰ সমীকৰণ আকৌ 3x + 2y 7 টো ইফালে আছিল ইফালে মাইনাস হৈছে = 0 এইটো চোৱা 9 টো ইফালে আছিল +19 আছিল ইফালে লৈ আহিছো -19 হৈছে আকৌ 7 টো ইফালে প্লাস আছিল ইফালে লৈ আহিছো মাইনাস হৈছে এতেকে আমি কি কৰিম প্ৰথমতে y ৰ হৰটো লম 7 তাৰ পিছত -19 তাৰ পিছত x ৰ হৰক আকৌ y ৰ হৰক সেম ইয়াতে y ৰ হৰক লম 2 তাৰ পিছত -7 তাৰ পিছত x ৰ হৰক আকৌ y ৰ হৰক এতেকে আমি কি কৰিম বজ্ৰ পূৰণ কৰিম ইয়াতে x দিম
7 into minus 7 7 into minus 7 minus 2 into 19 2 into minus 19 আকৌ y by minus 19 into 3 minus 7 into 5 minus 7 into 5 আকৌ 5 into 2 minus 3 into 7 এতিয়া চোৱা 7 into 7 minus 7 minus 49 আকৌ minus 7 আছে plus 38 is equal to minus 19 আৰু into 3 minus 19 into 3 57 minus 57 plus 35 y is equal to 1 by 10 minus 21 এতিয়া চোৱা ইয়াতে minus 11 x by 11 49 পৰা 38 গ'লে minus 11 হয় 57 পৰা 35 গ'লে হ'ব minus 22 আৰু 1 by কিমান হ'ব minus 11 এতিয়া চোৱা এতিয়া x by minus 11 is equal to 1 by minus 11 আৰু y by minus 22 is equal to 1 by minus 11 এতেকে বজ্ৰ পূৰণ কৰিম x into minus 11 x is equal to 1 into minus 11 minus 11 এতেকে x টো ৰাখি থম 11 টো ইফালে লৈ যাম minus 11 by minus 11 minus minus cancel 11 into 11 1 যা 11 ক 11 এৰে একবাৰ কাটিব পাৰি হয়নে আকৌ y into minus 11 minus 11 is equal to 1 into 20 minus 22 minus 22 এতেকে y টো ইয়াতে ৰাখি থম minus 11 টো লৈ যাম minus 11 আৰু minus 22 minus 22 কিলে minus 11 এৰে কেইবাৰ কাটিব পাৰি দুইবাৰ minus এ কেনসেল হৈ যাব এতেকে y is equal to কিমান ওলাব 2 হয়নে এতেকে তুমি হেখত এটা লাইন লিখি দিবা যে বজ্ৰ গুণন পদ্ধতিৰে বা এনেকেও লিখিলেই হ'ব নিৰ্ণয় সমাধান x is equal to 1 আৰু y is equal to 2 তোমালোকে বজ্ৰ গুণন কৰা আৰু প্ৰতিস্থাপন কৰা এনসাৰটো একেটাই ওলাব সমাধানটো একেটাই ওলাব গতিকে এইটোৱে হৈছে আমাৰ এনসাৰ গতিকে আজি আৰু আলোচনা নকৰো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ৰিকুৱেষ্ট কৰি কৈছো যিমান পাৰা মোৰ ভিডিঅ'বোৰ শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা অসুবিধা পালে মোক কমেন্ট সেকশনত জনাবা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছো